ওয়েলকাম টু আই একাডেমি। আজি আমি পাৰ্চেণ্টেজ মানে শতাংশৰ পাৰ্ট 3 কৰিম। পাৰ্ট 2টো যদি চোৱা নাই ওপৰৰ আই বটমত ক্লিক কৰি চাই ল'বা। ফাৰ্ষ্ট কুৱেশ্যন, এৰ চেলাৰী যদি বিৰ 40% হয়, বিৰ চেলাৰী যদি চিৰ 25% হয়, চিৰ চেলাৰী এৰ কিমান পাৰ্চেণ্ট হ'ব এইটো ওলাব লাগে। ইয়াত আমি শ্বৰ্ট ট্ৰিক্স ইউজ কৰি কিনে কৰিম। এনেকুৱা ধৰণৰ শ্বৰ্ট ট্ৰিক্স কি হ'ব, আমি কুৱেশ্যনটোত কি দিয়া আছে, এৰ চেলাৰী বিৰ 40% মানে এ ইকুৱেল টু 40% অফ বি। আকৌ নেক্সট কি দিয়া আছে, বিৰ চেলাৰী চিৰ 25 মানে আমি কি লিখিব পাৰোঁ, বি ইজ ইকুৱেল টু 25% অফ চি, 25% ইনটু চি। গতিকে আমি কি ওলাব লাগে, চিৰ চেলাৰী এৰ কিমান হয়, কিমান পাৰ্চেণ্ট হয়। গতিকে এই প্ৰশ্নটোত আমি এ ইজ ইকুৱেল টু 40% অফ বি, বিৰ ভেলু কিমান ইয়াত দিয়া আছে, বিৰ ভেলু আকৌ 25% অফ চি। গতিকে বিৰ জেগাত আমি 25% চি বহাই দিম, বহাই এইটো ইকুৱেশ্যন চল্ভ কৰিম। 40% মানে কি, 40/100 লিখিব পাৰোঁ। 25% মানে 25/100 ইনটু চি। আমি যদি ইয়াত কাটাকাটি কৰোঁ, 0 0 গ'ল, 2/5, 5 25 5, 5 ইয়াত 20, 2 10 মানে 1/10 ইনটু চি। এ ইজ ইকুৱেল টু 1/10 ইনটু চি। 1/10 মানে কি, আমি ডাইৰেক্ট 10% লিখিব পাৰোঁ, 10% অফ চি। এতিয়া কি পালোঁ, এৰ চি চেলাৰী এৰ কম্পাৰিজনত কি হ'ব, 10 হ'ব। এ ইকুৱেল টু 10% অফ চি। এনচাৰ আমাৰ কি হ'ব, 10% হ'ব। যিটো অপশ্যনত 10% থাকে তাত ক্লিক কৰি দিলে হ'ল। এনচাৰ 10%। নেক্সট টাইপৰ কুৱেশ্যন চাওঁ। নেক্সট টাইপ, এ এক্সিড বি বাই 60%, এ যদি বিত কৰি 60% বেছি হয় আৰু বি যদি চিত কৰি 20% কম হয়, তেতিয়া এ আৰু চিৰ অনুপাত মানে ৰেচিঅ' কিমান হ'ব। আমাৰ কুৱেশ্যনত কি দিয়া আছে, এ বিত কৰি 60% বেছি হয়। দুটা আমি কি কৰিব চাম, এনেকুৱা ধৰণৰ কুৱেশ্যনত সমান কৰিব চাম। এ ইজ ইকুৱেল টু কি দি আছে, বি। এ আৰু এ বিৰ সমান হ'ব লাগিলে কি কৰিব লাগিব, এটো 60% বেছি হয় বিত কৰি, ডাঙৰ হয়। গতিকে সমান কৰিব লাগিলে কি, বিৰ লগত আমি 60% অফ বি প্লাছ কৰিব লাগিব। এ ইজ ইকুৱেল টু বি প্লাছ 60% অফ বি হ'ব। তেতিয়া এ আৰু বি সমান হৈ গ'ল। নেক্সট কি দি আছে, বি ইজ লেছ দেন চি বাই 20%। এইবাৰ কি দিছে, বি চিত কৰি 20% সৰু হয়। বি চিৰ সমান কৰিব লাগিলে, বি যিহেতু সৰু হয় চিত কৰি, গতিকে আমি সমান কৰিব লাগিলে কি, চিটো ডাঙৰ হৈ আছে আৰু বিটো সৰু হৈ আছে। ডাঙৰটো সৰু কৰিব লাগিলে কি, মাইনাছ কৰিম। গতিকে চিৰ পৰা -20% চি কৰিম, তেতিয়া বি ইজ ইকুৱেল টু চি হৈ গ'ল। নেক্সট আমি কি ওলাব লাগে, এ ৰেচিঅ' চি ওলাব লাগে। আগৰটোৰ দ্বাৰাই আমি কি কৰিম, কম্পাৰিজন কৰিম। ইয়াত আমি কি লিখি ল'ম, এ বিৰ ভেলু আমি চি -20% পালোঁ, এৰ ভেলু বি প্লাছ 60% অফ বি। তো 60% মানে কি লিখিব পাৰোঁ, 60/100। এইটো যদি কেঞ্চেলাইজেশ্যন কৰোঁ, ওপৰত থাকিব 3/5 মানে 3/5 ইনটু বি। ইয়াত কি হ'ব, 5 প্লাছ 3 8, 8/5 বি হৈ যাব, মানে 8b/5 লিখিব পাৰোঁ। নেক্সট এইটো যদি চাওঁ, বি ইজ ইকুৱেল টু চি মাইনাছ 20%। 20% মানে আমি কি লিখিব পাৰোঁ, ডাইৰেক্ট 1/5 লিখিব পাৰোঁ, 1/5 ইনটু চি। গতিকে এইটো যদি আমি
ৰিকেলকুলেট কৰোঁ কিমান হ'ব 4c/5 হৈ যাব এতিয়া আমি ওলাব লাগে কি a ৰেচিঅ c ওলাব লাগে গতিকে আমি ইয়াতে কি b = 4c/5 হ'ল আমি c = কি লিখিব পাৰোঁ 5/4 * b লিখিব পাৰোঁ গতিকে আমি a/b মানে a/c মানে a ৰেচিঅ c ওলাব লাগে তেতিয়া কি হ'ব 8/5 b / 5/4 b এটো b হ'ব b যাব কেনসেল এটো যদি আমি 8/5 ইনটু যদি ডিভাইড ইনটু লিখিলে ওপৰ এটো উল্টি যাব মানে আমাৰ কি এটো মাল্টিপ্লাই হ'ব 8 * 4 / 5 * 5 হৈ যাব মানে কি হ'ব 32/25 মানে আমি ৰেচিঅ কিমান লিখিব পাৰো a:c আমি ৰেচিঅ কিমান পাম 32:25 আমি উত্তৰ পাই গলো এটো প্ৰশ্নৰ উত্তৰ 32:25 হ'ব নেক্সট টাইপৰ কোৱেশ্চন এটা চাও ইয়াত কৈছে কি এটা বস্তুৰ প্ৰাইস যদি 20% কমিলে ইয়াত কৈছে কি চেনিৰ দাম যদি 20% কমি যায় বেপাৰী এটাই 120 টকাত 3 কেজি চেনি বেছি কিনিব পাৰে চেনিৰ অৰিজিনাল প্ৰাইসটো আমাক ওলাব দিছে আমাক কি অৰিজিনাল প্ৰাইসটো ওলাব দিছে 20% কমি গলে হি 3 কেজি 120 টকাত বেছিকে কিনিব পাৰে তেতিয়া অৰিজিনাল প্ৰাইস ওলাব দিছে এনেকুৱা ধৰণৰ প্ৰশ্নত কি ৰিডাকশন থাকিলে আমি কি কৰিম কম যিবিলাকত কমি যাব তাত আমি মাইনাস লৈ লম মাইনাস চিন আগত লম 20% ৰ আমি ফ্ৰেকশনত কি লিখিব পাৰো ভগ্নাংশত 1/5 বুলি লিখিব পাৰো ৰিডাকশন আছে এই কাৰণে আমি আগত মাইনাস চিনটো লম এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্নত আমি কি কৰিম -1/5 টো 20% 1/5 বুলি লিখিম এটো মন ৰাখিলে হ'ল ৰিডাকশন হলে আগত মাইনাস আহিব আৰু আমি ফ্ৰেকশনত লিখি লম 1/5 লিখি লৈ কি কৰিম যেতি মাইনাস থাকে তলৰ নাম্বাৰটোৰ পৰা ওপৰটো মাইনাস কৰিম মানে 5 - 1 কৰিম যদি মাইনাস চিন আহে = 4 মানে আমি এটো কি লিখিব পাৰো ওপৰৰ নাম্বাৰটো 4 লিখিম তলৰটো 5 লিখিম 5 টো আমাৰ অৰিজিনাল প্ৰাইস তলৰটো হতাই অৰিজিনাল প্ৰাইস আৰু ওপৰটো নিউ প্ৰাইস হ'ব গতিকে আমি 4/5 লিখিলো এই তলৰ যেটো এটো অৰিজিনাল প্ৰাইস হ'ব আৰু ওপৰৰটো নিউ প্ৰাইস গতিকে আমি কি অৰিজিনাল প্ৰাইস ওলাব লাগে অৰিজিনাল প্ৰাইসটো আমি কি 5x বুলি ধৰিম আৰু নিউ প্ৰাইসটো 4x বুলি ধৰিম অৰিজিনাল প্ৰাইস 5x নিউ প্ৰাইস আমি 4x বুলি ধৰিম এটা কি হ'ব 120 টকাত 3 কেজি বেছি পায় দাম কমিলে বেছি কিনিছে মানে এই কাৰণে যেটা নিউ প্ৰাইসত হি বেছি কিনিছে 120/4x কৰি দিলো বেছি পাব তাৰ পৰা কি কৰিম বেছি পালে কম টকাত হি বেছি বস্তু কিনিব পারব এই কাৰণে বেছি কোয়ান্টিটি পাই আছে গটিয়া হেতুৰ পৰা আমি কম কোয়ান্টিটিটো মাইনাস কৰিম কিমান বেছি পাই আছে বুলি কৈছে 3 কেজি বেছি পাই আছে 120/4x - 120/5x = 3 এই স্টেপটো মনত ৰাখিবা এটো স্টেপ মনত ৰাখিলে উত্তৰ ওলাই যাব এতিয়া আমি ইয়াৰ কি কম লখাগু এলসিএম উলাম কিমান হ'ব 20x ওপৰত কি আহিব 120 * 5 মানে 600 আহিব মাইনাস কিমান হ'ব 120 * 4 480 মানে 600 - 480 কিমান পাম আমি ইফালে 0 10 পাউন্ড করে 2 ইফালে 5 120 হ'ব 120 divided by 20x = 3 হ'ব মানে আমি ক্যালকুলেট কৰিলে x = 2 পাম x ৰ ভ্যালু 2 পালো আমাক কি ওলাব লাগে আমি অৰিজিনাল প্ৰাইসটো ওলাব লাগে আৰু অৰিজিনাল প্ৰাইসটো আমি কি ধৰিছিলো 5x ধৰিছিলো হয়না
আমি অৰিজিনেল প্ৰাইচ কিমান ধৰিছিলোঁ 5x গতিকে xৰ ভ্যালু ইয়াত বহাই দিম 5 * 2 কিমান হ'ব 10 গতিকে অৰিজিনেল প্ৰাইচ কিমান আছিল 10 টকা আছিল যেটো অপচনত 10 रुपीस 10 থাকিব হেতু আমাৰ কারেক্ট आंसर হ'ব নেক্সট টাইপৰ কোৱেশ্চন চাওঁ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কৈছে 20% যদি আমাৰ হেবাৰ ডিক্ৰিজ হৈছিলে এবাৰ যদি ইনক্ৰিজ হোৱা বুলি কয় যদি 20% ইনক্ৰিজ হৈছে তেতিয়া বেপাৰী এটাই 400 টকাত 4 কেজি কমকে কিনিব পাৰিছে সেম টাইপৰ কোৱেশ্চন এবাৰ কি ইনক্ৰিজ হৈছে তে অৰিজিনাল প্ৰাইচটো ওলাব লাগে সো যেতিয়া ইনক্ৰিজ হ'ব তেতিয়া কি হ'ব আমি এই আগৰ সাইনটো প্লাস বুলি লম আগৰ যোগ সাইনটো লম প্লাস লম ইনক্ৰিজ হলে ডিক্ৰিজ হলে আমি মাইনাস সাইন লৈছিলো ইনক্ৰিজ হোৱাৰ লগে আমি কি কৰিম প্লাস সাইন লম আৰু ওপৰ হৰুটো তলৰ পৰা ওপৰৰ নাম্বাৰটো প্লাস কৰিম মানে 6/5 হ'ব মানে ইয়াত অৰিজিনাল প্ৰাইচ 5x হ'ব আৰু তোমাৰ নিউ প্ৰাইচ কিমান হ'ব 6x হ'ব অৰিজিনাল প্ৰাইচ 5x নিউ প্ৰাইচ কিমান হ'ব 6x হ'ব ওপৰতটো নিউ হ'ব তলতটো হদাই অৰিজিনাল প্ৰাইচ হ'ব এতিয়া কি কৰিম আমি 400 টকাত 4 কেজি হি কমকে কিনিব পাৰে গটিকে 400 ডিভাইড বাই অৰিজিনাল প্ৰাইচ মাইনাস 400 ডিভাইড বাই নিউ প্ৰাইচ ইকুৱেল টু কিমান হ'ব 4 কেজি কমকে কিনিব আছে ইকুৱেল টু 4 গটি এটো আমি ক্যালকুলেট কৰিম ইয়াৰে এলসিএম উলাম লখাগু উলাম কিমান হ'ব 30x ওপৰত কিমান আহিব 4 * 6 24 2400 আহিব মাইনাস 5 * 4 2000 2400 মাইনাস 2000 হ'ব 2400 মাইনাস 2000 মানে কি লিখিব পাৰো 400 ডিভাইড বাই 30x ইকুৱেল টু 4 হ'ব এটো যদি আমি আৰু ফাৰ্দাৰ ক্যালকুলেট কৰো 400 ইকুৱেল টু কি হ'ব 120x ইয়াৰ পৰা আমি x ৰ ভ্যালু কি লিখিব পাৰো 0 0 কেনসেল গল 12 40/12 ইকুৱেল টু x আমি এক যদি 4 দি কাটো তলত থাকিব 3 আৰু ওপৰত থাকিব 10 x ৰ ভ্যালু কি পাম আমি 10/3 পাম x ইকুৱেল টু 10/3 হল এই x ৰ ভ্যালু আমি ক'ত বহাম অৰিজিনাল প্ৰাইচ উলাব লাগে গতিকে আমি অৰিজিনাল প্ৰাইচ উলাব লাগিলে আমি কি অৰিজিনাল প্ৰাইচ কোন দব তলৰটো অৰিজিনাল প্ৰাইচ হদাই হে কাৰণে 5 * x ৰ ভ্যালু কিমান 10/3 5 * 10/3 কৰি দিম মানে 50/3 এটো আমি ডিভাইড কৰিলে आंसर ইমান পাম 16/2/3 নেক্সট টাইপ এটা কোৱেশ্চন আছে দুটা নাম্বাৰ কৈছে দুটা নাম্বাৰ আছে যেটো 20% আৰু 50% তৃতীয় নম্বৰটোত কৰি বেছি হয় তেতিয়া সেই নাম্বাৰ দুটাৰ আমি অনুপাত ৰেশিও উলাব লাগে সো আমি জানো প্ৰথম নম্বৰটো 20% বেছি দ্বিতীয় নম্বৰটো 50% বেছি কিন্তু তৃতীয় নম্বৰটো নাজানো গতিকে নাজানা নম্বৰটো আমি হদাই 100 বুলি ধৰি লম আমি থাৰ্ড নম্বৰটো 100 বুলি ধৰি লৈছো থাৰ্ড নম্বৰটো 100 বুলি ধৰি লৈছো কিন্তু আমাক কন্ডিশন কি দি আছে যি দুটা নাম্বাৰ আছে তাৰে এটা 20% বেছি এটা 50% বেছি 100 20% বেছি হলে কিমান হ'ব 120 লিখিব পাৰিম আমি মানে 20% বেছি গতি আমি 120 লিখিব পাৰো প্ৰথম নম্বৰটো 120 হল ঠিক তেনেকৈ দ্বিতীয় নম্বৰটো কি 50% বেছি হ'ব মানে 150% বেছি হলে কিমান হ'ব 150 আমি কি এই দুটাৰ কি উলাব লাগে ৰেশিও মানে অনুপাত উলাব লাগে গতিকে আমি কি a ডিভাইড বাই b কৰি দিম a ৰেশিও b equal to 120 divided by 150 শূন্য কেনসেল গল আমি 3 দি কাটিলো 4 বাৰ 5 বাৰ এই অনুপাত b কিমান হ'ব 4 5 আমি উত্তৰ পাই গলো যেটো অপচনত 4 ৰেশিও 5 থাকিব হেতু কাৰেক্ট নেক্সট সেম টাইপৰ কোৱেশ্চন এটা চাও আমি এটো বেলে এনেকুৱাকৈ দিয়া কেতিয়াবা
two numbers are in respectively 20%, 50% more than third number. না দুটা নাম্বাৰ তৃতীয় নম্বৰতকৈ 20% আৰু 50% বেছি আমি কি ওলাব লাগে ফাৰ্ষ্ট আৰু সেকেন্ড নাম্বাৰটোৰ পাৰ্চেন্টেজ কিমান হ'ব ওলাব লাগে আমি আগৰ দৰে থাৰ্ড নাম্বাৰটো নাজানো গতিকে থাৰ্ড নাম্বাৰটো কি 100 বুলি ধৰি লম আমাক কন্ডিশনত কি দি আছে যি দুটা নাম্বাৰ আছে হে তাৰে এটা কি 20% বেছি তৃতীয়টোতকৈ সেকেন্ডটো 50% এতিয়া ফাৰ্ষ্টটো কি 20% বেছি হোৱাৰ লগে আমি কি লিখিব পাৰো 120 120 বুলি লিখিব পাৰো আৰু দ্বিতীয় নম্বৰটো 50 গতিকে আমি কি লিখিব পাৰো 150 বুলি লিখিব পাৰো আমাক কুৱেশ্যনত কি ওলাব দিছে ফাৰ্ষ্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰটোৰ পাৰ্চেন্টেজ ওলাব দিছে কিমান পাৰ্চেন্ট হ'ব গতিকে ফাৰ্ষ্ট নাম্বাৰ divided by second number percentage ওলাব লাগিলে আমি কি কৰো percentage ওলাব লাগিলে যিটো নাম্বাৰ পাৰ্চেন্ট ওলাব তাক ডিভাইড ইনটু 100% কৰি দিও 0 0 কেনসেল হ'ল আমি 3 দি কাটিলি তলত থাকব 5 ওপৰত থাকব 4 5 দি 100 কাটা যাব 20 বাৰ গতি আমাৰ উত্তৰ ইমান হ'ব 40% উত্তৰ যিটো অপচনত 40% থাকিব হেতু কাৰেক্ট হ'ব এনেকুৱা ধৰণৰ ডেইলি ম্যাথছ ট্ৰিক শিকি থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু ডেইলি আপডেট পাই থাকিবলৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিবা